মই যেতিয়া ডাঙৰ হ'লো তেতিয়া গম পালোঁ যে মোৰ মাৰ এজনী কন্যা সন্তান আছিল, কিন্তু মোৰ দেউতাৰ মৃত্যু বহু বছৰ আগতেই হৈছিল। কথাটো জনাৰ পিছত মই মাক ঘৃণা কৰিছিলোঁ, কাৰণ তেওঁ ভুল কৰিছিল আৰু সেই ছোৱালীজনীক মায়ে লুকুৱাই ৰাখিছিল। আজিলৈকে তাইক কোনেও দেখা নাছিল, কাৰণ মোৰ মায়ে সদায় আমাৰ ঘৰৰ দুৱাৰখন বন্ধ কৰি ৰাখিছিল। এদিন মই হঠাতে দুৱাৰ ফাকেদি জুমি চাই দেখিলোঁ যে ভিতৰত মায়ে কান্দি কান্দি কিবা কৈ আছিল, আৰু কথাবোৰ শুনি মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছিল, কাৰণ সেই ছোৱালীজনী ... মোৰ নাম মানসী। মই মাৰ একমাত্ৰ সন্তান আছিলোঁ। এই পৃথিৱীত মোৰ মাৰ বাহিৰে কোনোৱেই নাছিল, কাৰণ মই সৰু হৈ থাকোঁতে দেউতাৰ মৃত্যু ঘটিছিল। ইতিমধ্যে মই মোৰ মাক ঘৃণা কৰি 6 বছৰ কটালোঁ, কিন্তু মোৰ মায়ে মোক সদায় ভাল পাই গৈছিল। মই যেতিয়াৰ পৰা স্কুলত যাবলৈ ধৰিছিলোঁ, মায়ে মোক সদায় স্কুললৈ অনা নিয়া কৰিছিল। আগতে কেৱল মই মাৰ লগতহে শুইছিলোঁ। তেওঁ যদি ঘৰৰ পৰা কাৰোবাৰ ঘৰলৈ অলপ সময়ৰ বাবেও যায়, তেন্তে মই চিন্তাত পৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেইটো সময়ত মই মোৰ ঘৰৰ দুৱাৰ মুখত বহি কান্দি আছিলোঁ, আৰু মোৰ কান্দন শুনি মায়েও কান্দিবলৈ ধৰিছিল। তেতিয়া তেওঁ মোৰ ওচৰলৈ দৌৰি আহি মোক কোলাত তুলি লৈ গালে মূৰে চুমা খাইছিল। মোৰ সদায় ভয় লাগিছিল যে দেউতাৰ দৰে মায়েও মোক এৰি থৈ যাব, আৰু মই এইখন ঘৰত অকলে মৰিব লাগিব। যেতিয়া মই 18 বছৰৰ হ'লোঁ, তেতিয়া মায়ে এজনী কন্যা সন্তানৰ জন্ম দিলে। তাইক এতিয়া মায়ে সদায় কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। যেতিয়া মই এই বিষয়ে গম পালোঁ, তেতিয়া মই মাক বেয়া পাবলৈ ধৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে তেওঁ এগৰাকী ভাল চৰিত্ৰৰ মহিলা নহয়, কাৰণ মই সৰু থাকোঁতেই দেউতাৰ মৃত্যু হৈছিল। এনেকৈ এতিয়া 6 বছৰ পাৰ হৈ গৈছিল। দিনবিলাক পাৰ হৈ যোৱাৰ লগে লগে মই মাৰ লগত ঘৃণা কৰিবলৈ ধৰিলোঁ, আৰু মাৰ লগত একেবাৰে কথা নপতা হ'লোঁ। সেইবাবে সদায় মায়ে মোক বুজাবলৈ চেষ্টা কৰি আহিছিল। তেতিয়া সদায় মায়ে মোক সুধিছিল যে তোমাৰ কি হৈছে, তুমি কিয় এনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছা, তুমি মোৰ ওপৰত কিয় খং কৰি আছা, তুমিতো মই নহ'লে এখন্তেকো থাকিব নোৱাৰিছিলা, কিন্তু এতিয়া তোমাৰ হৃদয়ত মোৰ প্ৰতি ইমান ঘৃণা ক'ৰ পৰা আহিল। তেতিয়া মই মাক সুধিলোঁ যে কোৱা মা, যেতিয়া আমাৰ দেউতা বহু বছৰ আগতে মৃত্যু হৈছিল, আৰু তাৰ পিছতো তোমাৰ এই ছোৱালীজনী ক'ৰ পৰা আহিল। তেতিয়া মায়ে মোৰ কথাৰ কোনো উত্তৰ নিদি একেবাৰে মৌন হৈ পৰিছিল। যাক মায়ে মোৰ ভনী বুলি কৈছিল, তাই মোক ক'বলৈ ধৰিলে যে বা মাৰ লগত কাজিয়া নকৰিবা। যেতিয়া তাই মোৰ ৰুমলৈ আহিছিল, মই তাইক চকু পকাই কোঠাৰ পৰা বাহিৰলৈ ঠেলা মাৰি উলিয়াই দিছিলোঁ, আৰু তেতিয়া তাই কান্দি কান্দি মাৰ ওচৰলৈ বুলি গুচি গৈছিল। কিন্তু মায়ে মোক কেতিয়াও একো কথাই নক'লে। এতিয়া মোৰ মাৰ 40 বছৰ বয়সতে মুখত বহু দাগ আৰু চকুৰ গুৰিত ক'লা দাগ দেখা গৈছিল, আৰু এতিয়া এনেকুৱা লাগিছিল যেন তেওঁৰ কিবা এটা নিশ্চয় ভুল হৈছে, যাৰ বাবে তেওঁ এতিয়া টোপনি যাবলৈ পৰা নাই। মই ভাবিছিলোঁ যে হয়তো মায়ে কৰা পাপৰ প্ৰভাৱ এইটো, আৰু ইয়াৰ বাবেই হয়তো তেওঁ মোৰ অবৈধ ভনীজনীক সকলোৰে পৰা লুকুৱাই ৰাখিছিল। কোনোবাই যদি দুৱাৰত টোকৰ মাৰে, তেনেহ'লে মায়ে প্ৰথমে মোৰ ভনীজনীক কোঠাৰ ভিতৰলৈ পঠিয়াই দিছিল, আৰু তাৰ পিছত দুৱাৰখন খুলি দিছিল। এতিয়া এই সকলোবোৰ দৃশ্য দেখি মোৰ বহুত খং উঠিছিল। এদিন মায়ে মোৰ ওচৰলৈ আহি ক'লে যে তুমি দুপৰীয়া অলপ সাজি কাচি থাকিবা, তোমাক চাবলৈ ল'ৰা এজন আহিব, আৰু লগতে ক'লে যে তেওঁলোক বহুত ভাল মানুহ। মই তেওঁৰ কথাৰ কোনো উত্তৰ নিদিলোঁ, আৰু মোৰ ৰুমলৈ মই গুচি গ'লোঁ। দুপৰীয়া যেতিয়া আলহী আমাৰ ঘৰলৈ আহিলে, মা তেতিয়া মোৰ ৰুমলৈ আহিছিল, কিন্তু মই সাজু হোৱা নাছিলোঁ। মায়ে মোক ক'বলৈ ধৰিলে যে তুমি এতিয়াও সাজু হোৱা নাই, তেওঁলোক ইতিমধ্যে আহি পাইছিলহি। তেতিয়া মই খঙতে ক'লোঁ যে মোৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মই এতিয়া বিয়া নহওঁ। তুমি তোমাৰ মৰমৰ ছোৱালীজনীকে বিয়া দিয়া, যাক তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছা। মায়ে তেতিয়া মোৰ মূৰত হাত থৈ ক'লে যে মই হাতযোৰ কৰি কৈছোঁ যে তুমি মনে মনে থাকা, তুমি কাকোৱেই নক'বা যে তোমাৰ এজনী ভনী আছে। মই তেওঁক ক'লোঁ যে তোমাৰ এই পাপ কিমান দিনলৈ তুমি লুকুৱাই ৰাখিবা, এদিন নহয় এদিন সকলোৱে এই কথাটো নিশ্চয় গম পাব। তেতিয়া মায়ে ক'লে যে মই এই চহৰখন এৰি গুচি যাম। কিন্তু মোক আচৰিত কৰা কথাটো হ'ল যে মায়ে এই ছোৱালীজনীক সদায় কিয় লুকুৱাই ৰাখিছিল। আজিলৈকে এই ছোৱালীজনীক কোনেও দেখা নাই কিয়? এতিয়াতো তাই গাভৰু হৈ উঠিছিল। এদিন যেতিয়া মই তাইৰ কোঠাটো কিবা এটা কামৰ বাবে খুলিছিলোঁ, মই তেতিয়া ভিতৰৰ পৰা মাৰ মাতটো শুনা পালোঁ। মই এতিয়া মনে মনে ভিতৰলৈ ভুমুকি মাৰিলোঁ। মায়ে সেই নিৰীহ ছোৱালীজনীৰ লগত বহি কান্দি কান্দি থকাৰ বাবে মোৰ উশাহটো একেবাৰে বন্ধ হ'বলৈ ধৰিছিল, আৰু মই তেওঁ কোৱা কথাবোৰ শুনি আছিলোঁ। কথাবোৰ শুনাৰ লগে লগে মোৰ ভৰি তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। মাক কান্দি থকা দেখি মোৰ সহ্য নহ'ল। মই তেতিয়া খৰধৰ গৈ মাৰ ওচৰলৈ গ'লোঁ,
মই ক'লোঁ যে কি হৈ আছে সঁচা কথাটো তোমালোকে নোকোৱা কিয় মোক। মায়ে কৈছিল যে মই কাৰোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই কেতিয়াও সঁচা কথাটো নকওঁ, কিন্তু তোমাৰ ব্যৱহাৰে মোক সঁচা কথাটো ক'বলৈ এতিয়া বাধ্য কৰি পেলাইছে। মোৰ এজনী ছোৱালীৰ মৰমৰ স্বাৰ্থত আন এজনীক নিজৰ পৰা আঁতৰাই ৰাখিছোঁ, কিন্তু এতিয়া মই দুখ সহ্য কৰিব নোৱাৰা হৈ পৰিছোঁ। নহ'লে কাইলৈ মোৰ মৃত্যুৰ পিছতো তুমি মোক ঘৃণা কৰিবা। তুমি ভাবিবা যে তোমাৰ মায়ে কিবা এটা পাপ কৰিছে, কিন্তু আচলতে তেনেকুৱা একোৱেই নহয়। সেয়েহে আজি মই তোমাক গোটেই সঁচা কথাটো ক'বলৈ বিচাৰিছোঁ। এতিয়া মই মোৰ মাৰ ওচৰতে বহি তেওঁৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ। মায়ে তেতিয়া ক'বলৈ ধৰিলে, আমাৰ ঘৰখনত 6জনী বাই ভনী আৰু এজন ভাই আছিল। ভৰ যৌৱনতে ডাঙৰজনী বাই বিধৱা হৈ ঘৰলৈ উভতি আহিছিল। এই কথাত মায়ে বৰ চক খাই বিচনাত পৰি গ'ল। দেউতাই আগতে পথাৰত খেতিৰ কাম কৰিছিল। আগতে আমি যিখন গাঁৱত বাস কৰিছিলোঁ গাঁওখন বহুত সৰু আছিল। সেইটো সময়ত গাঁৱৰ অৱস্থাটো বৰ বেয়া আছিল। তাত থকা সকলো মানুহে শ্ৰমিকৰ কাম কৰি জীৱিকা উপাৰ্জন কৰিছিল। তাৰ মাজত মাত্ৰ 2-3 ঘৰমান মানুহে আছিল যি লোক ধনী আছিল, কিন্তু তেওঁলোকৰ কাকো সহায় কৰিবলৈ ডাঙৰ হৃদয় নাছিল। তেওঁলোকে সদায় কেৱল নিজৰ কথাবিলাকহে ভাবিছিল। আমাৰ ভাইটি সকলোতকৈ সৰু আছিল। দেউতাই তাক এতিয়া স্কুললৈ পঠিয়াবলৈ ধৰিছিল। আমাৰ ভাইটি আৰু সৰু ভনী দুয়ো স্কুললৈ যাবলৈ ধৰিলে। দেউতাই ক'লে যে ইহঁতে দুয়ো পঢ়া শুনা কৰি কিবা এটা হ'ব পাৰিলে আমাৰ দিনবিলাক সলনি হৈ যাব। আমি বাই ভনী কেইজনীয়ে ঘৰতে চিলাই কাম কৰিছিলোঁ। তাৰ পৰা যি টকা পাইছিলোঁ ঘৰৰ ৰেচনৰ বাবদ খৰচ কৰিছিলোঁ। আমি যিসকল মহিলাৰ কাপোৰ চিলাই কৰিছিলোঁ সেই ঘৰৰ মহিলাসকলে আমাক বেছি টকা নিদিয়ে, কিন্তু আমি কিবা ক'লে এই টকাও নাপাম বুলি আমি তেতিয়া একো কোৱা নাছিলোঁ। নাজানো কিয় ভগৱানে আমাক ইমান কষ্ট দিছে। আমি এতিয়া সকলো ফালৰ পৰা বহুত অসহায় হৈ পৰিছিলোঁ, আৰু ইফালে মাও বহুত অসুস্থ হ'বলৈ ধৰিছিল। ডাঙৰ বাইদেৱে কৈছিল যে দেউতাক কাৰোবাৰ পৰা ঋণ লৈ মাক চহৰৰ এজন ভাল ডক্তৰৰ ওচৰলৈ নিয়ক। দিনে নিশাই এতিয়া মাৰ দুখ কষ্টবিলাক চাই থাকিবলৈ নোৱাৰিছিলোঁ। দেউতাই ক'লে যে মই কি কৰিম। মই প্ৰতিদিনে বহুত কষ্ট কৰোঁ, কিন্তু মই যিসকলৰ বাবে কাম কৰোঁ তেওঁলোক বৰ নিষ্ঠুৰ মানুহ। মোৰ সৰু এটা ভুলৰ বাবেও তেওঁলোকে টকা কাটে। তোমাৰ মাক যদি আমি চহৰলৈ লৈ গৈ ডাক্তৰক দেখুৱাওঁ, তেনেহ'লে প্ৰথমতে তেওঁক পৰীক্ষা কৰিবলৈ দিব। তাতেই আমাৰ হাজাৰ হাজাৰ টকা খৰচ হ'ব। তাৰপিছত আৰু অধিক চিকিৎসাৰ বাবে আমি টকা ক'ৰ পৰা পাম? আগৰ ঋণবোৰেই এতিয়াও পৰিশোধ কৰিবলৈ পৰা নাই, আৰু আমাৰ দৰে দুখীয়া শ্ৰেণী মানুহক কোনে টকা ধাৰলৈ দিব? মই নিজেই বৰ চিন্তাত পৰিছোঁ। য'তেই যাওঁ তাতেই কেৱল আন্ধাৰেই দেখা পাওঁ। আমাৰ এতিয়া আটাইকেইজনী ছোৱালীৰ বিয়াৰ বয়সো পাইছিলহি। দেউতা আৰু মা তাক লৈ বহুত চিন্তিত হৈ পৰিছিল। এদিন মায়ে ক'লে যে কোনোবাই যদি আমাৰ এই ঘৰটো বন্ধকত ৰাখিল হয়, তেনেহ'লে অলপ টকা পালোঁ হয়। কেনেবাকৈ তেতিয়া আমি এজনী ছোৱালীক বিয়া দিবলৈ পাৰিলোহেঁতেন। বিয়াৰ পিছত আমি তেতিয়া অলপ অলপ টকা দি ঘৰটো ঘূৰাই ল'লোহেঁতেন। আমি দেউতাক আমাৰ ঘৰটো বন্ধকত ৰাখিবলৈ মানা কৰিছিলোঁ, কিন্তু তেওঁ কথাটো নুশুনিলে। এদিন গৰমৰ দিনত বাটত দেউতাৰ মূৰটো ঘূৰোৱা যেন লাগিছিল, আৰু তাতে বাগৰি পৰিল তেওঁ। কিছুমান মানুহে তেওঁক ঘৰলৈ বুলি লৈ আনিলে। যেতিয়াই বাবাৰ জ্ঞানটো আহিল, তেতিয়া তেওঁ পাগলৰ দৰে কিবা কিবি বিচাৰি নাপাই শোকাই কান্দিবলৈ ধৰিছিল। আমি যেতিয়া বাবাক সুধিলোঁ যে তেতিয়া তেওঁ আমাক গোটেই কথাখিনি ক'লে, যে তেওঁ আমাৰ ঘৰটো বন্ধকত দি টকা লৈ আহিছিল। কিন্তু ৰ'দটো প্ৰখৰ হোৱাৰ বাবে বাটতে মূৰ ঘূৰাই তেওঁ অচেতন হৈ পৰিছিল, আৰু তেওঁৰ টকাখিনি কোনোবাই কাঢ়ি লৈ গ'ল। এতিয়া দেউতাৰ পৰা কথাটো শুনি আমিও কান্দিবলৈ ধৰিছিলোঁ, কাৰণ আমাৰ মাত্ৰ এটাই ঘৰ আছিল, সেইটোও দেউতাই ধ্বংস কৰি পেলালে বুলি। ইফালে ঘৰটো বন্ধকত থোৱা টকাখিনিও চুৰি হৈ গৈছিল, আৰু মাৰ স্বাস্থ্যও দিনক দিনে বেয়া হ'বলৈ ধৰিছিল। আমি মাক এখন চৰকাৰী হস্পিটেললৈ লৈ গৈছিলোঁ, কিন্তু আমাৰ কথা শুনিবলৈ তাত কোনোৱেই সাজু নাছিল। সকলোৱে মাত্ৰ যিসকলে টকা দি আছিল তেওঁলোকৰ লগতহে ব্যস্ত আছিল। আনহাতে আমাৰ সৰু ভাইটি আৰু ভনীয়ে ভোকতে কান্দিবলৈ ধৰিছিল। আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, আৰু দেউতাও কান্দি কান্দি বাহিৰলৈ ওলাই গৈছিল। কিছু সময়ৰ পিছত মই যেতিয়া দেউতাক বিচাৰি বাহিৰলৈ আহিলোঁ, তেতিয়া মই দেউতাক দেখি কান্দি কান্দি তাতে বহি পৰিছিলোঁ। মই তেতিয়া লক্ষ্য কৰিলোঁ যে মোৰ দেউতাই বাহিৰত মানুহৰ পৰা ভিক্ষা খুজি আছিল। ইফালে মোৰ তলৰ ভনী এজনীয়ে মোক ক'বলৈ ধৰিলে যে বাইদেউ চিন্তা নকৰিবা, মই বান্ধৱী এজনীৰ লগত কথা পাতিছোঁ। তাইৰ ককায়েকজন বহুত ভাল, আৰু তেওঁ মোক কাম এটা দিব বুলি প্ৰতিশ্ৰুতি দিছে। তেওঁ বহুত ধনী লোক, তেওঁৰ বহুত টকা আছে। মোৰ দৰে বহু ছোৱালীক তেওঁ কাম দিয়ে। মোক তেওঁ কৈছিল যে মই দেখাত হেনো বহুত ধুনীয়া, মই ইচ্ছা কৰিলে মডেলিং হ'বলৈ পাৰিম। তাৰপিছতে তেওঁ ক'লে যে ইয়াৰ পিছত মই টিভি লৈ আহিম,
আৰু ইয়াৰ পৰা মই আন এখন চহৰলৈ গৈ মডেলিং কৰিবলৈ পাৰিম। কথাটো শুনাৰ পিছত মই ক'লোঁ যে এইবোৰ তুমি কি কৈছা? তুমি এতিয়া বহুত সৰু হৈ আছা। আমি ভোকত মৰি যোৱাটো মানি লওঁ, কিন্তু আমি কেতিয়াও তোমাক কোনো ভুল কৰিবলৈ নিদিওঁ। শুনিছোঁ যে এইবিলাক কাম কৰাসকলৰ পৰিণাম বহুত বেয়া হয়, আৰু কোনেও এজনী দুখীয়া ছোৱালীক কোনো কাৰণ নোহোৱাকৈ সহায় নকৰে। আচলতে তুমি ভবাৰ দৰে ইমান কামবিলাক সহজ নহয়। ভনীয়ে তেতিয়া ক'বলৈ ধৰিলে যে বা, এতিয়া এই সকলোবোৰ মই সহ্য কৰি থাকিবলৈ নোৱাৰা হৈ পৰিছোঁ। মোৰ এতিয়া যিয়েই নহওক লাগে, মোৰ জীৱনে এতিয়া যিটো দিশেই নলওক কিয়, মই আৰু এইবিলাক চাই থাকিবলৈ নোৱাৰোঁ। আমাৰ দেউতা এতিয়া কিমান অসহায় হৈ পৰিছে। আমাৰ সন্মুখতে অসহায় হৈ মানুহৰ সন্মুখত ভিক্ষা খুজিছে, মাত্ৰ 2টা ৰুটিৰ বাবে, যাতে আমি কিবা এটা খাবলৈ পাৰোঁ। এতিয়া দেউতাই ভিক্ষা কৰাতকৈ মই পৰিয়ালৰ স্বাৰ্থত জীৱনটো নষ্ট কৰাই ভাল হ'ব। মই মোৰ ভনীজনীক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাই মোৰ এটাও কথা নুশুনিলে। সেইটো সময়তে ডাক্তৰে আহি ক'লে যে এতিয়াই 25,000 টকা জমা কৰিব লাগিব। এতিয়াই অপাৰেশ্যন নকৰিলে ৰোগীৰ মৃত্যু হ'ব পাৰে। আৰু কিছু সময়ৰ পিছত দেউতাই ক'লে যে ঘৰলৈ যাওঁ। আমি এতিয়া তোমালোকৰ মাক ইয়াতে এৰি দিওঁ। তোমাৰ মা মৰিলে এই মানুহবোৰেই তাইক নিজেই ঘৰলৈ গৈ থৈ আহিবগৈ। এতিয়া আমি তোমাৰ মাক 2 দিনৰ বাবে ঘৰলৈ লৈ গ'লেও বিল পৰিশোধ কৰিব লাগিব, আৰু মোৰ পকেটত এতিয়া এটকাও নাই। এতিয়া দেউতা বৰ হতাশ হৈ পৰিছিল, আৰু যেতিয়া মই মোৰ ভনীৰ ফালে লক্ষ্য কৰিছিলোঁ, তেতিয়া তাই ওচৰত নাছিল। গোটেই হস্পিটেলতে তাইক বিচাৰিছিলোঁ, কিন্তু ক'তো মই বিচাৰি নাপালোঁ। তেতিয়া মই ভাইটিক সুধিলোঁ। সি ক'লে যে ভনিতা বাই কৈছে যে দেউতাৰ লগত ক'তো নাযাবা, মই নহালৈকে ইয়াতে থাকিবা। এইবিলাক কথা শুনি এতিয়া মই বৰ ভয় খাইছিলোঁ। মোৰ মনত বহুত বেয়া বেয়া চিন্তাবিলাক আহিবলৈ ধৰিছিল। সন্ধিয়ালৈকে তাই ঘূৰি আহিছিল। তাইৰ মুখখন দেখি মোৰ বৰ দুখ লাগিছিল। তাইৰ মুখৰ ৰংটোও এতিয়া সলনি হৈ গৈছিল। তাই আহি দেউতাৰ হাতত টকাখিনি দি ক'লে যে দেউতা, এতিয়াৰ পৰা আমাৰ টকাৰ কোনো চিন্তা নহ'ব। ডাক্তৰক আপুনি কওক মাৰ চিকিৎসা কৰিবলৈ। মই তেতিয়া ভনিতাৰ হাতত ধৰি অলপ আঁতৰলৈ আনি ক'লোঁ, তুমি কিয় আমাৰ কথাবিলাক নুশুনা? কিয় তুমি এটা বেয়া দিশত যাবলৈ ধৰিছা? তাই ক'লে যে মই কোনো ভুল কৰা নাই বা, মোক বিশ্বাস কৰা তোমালোকে। মই মডেলিং কৰিবলৈ বিচাৰিছোঁ। মোৰ বান্ধৱীৰ ককায়েকে প্ৰতিশ্ৰুতি দিছে যে তেওঁ মোক কৈছে যে যিকোনো সময়তে যিমান টকাৰ প্ৰয়োজন হয় আমি তেওঁৰ পৰা আনিবলৈ পাৰিম। সেই সময়ত আমি সকলোৱে তাইক বিশ্বাস কৰি লৈছিলোঁ, কিন্তু সত্য কি কোনেও জনা নাছিলোঁ। এনেকৈ মাৰ চিকিৎসা আৰম্ভ হৈ গৈছিল, আৰু ভনিতাই প্ৰতিদিনে সাজু হৈ ঘৰৰ পৰা ওলাই গৈছিল। দেউতাই তাইক বহুত বাধা দিছিল। অভাৱে দেউতাকো ভাবিবলৈ বাধ্য কৰালে যে আচলতে তাই মডেলিংহে কৰিছে, কৰিবলৈ দে। বহুতো ছোৱালীয়ে আজিকালি এইবিলাক কাম কৰি আহিছে। আজিকালি পৰিৱেশ এনেকুৱাই। এতিয়া মায়ো ভাল হৈ ঘৰলৈ উভতি আহিছিল। এদিন হঠাতে বাবাই যাৰ ওচৰত ঘৰটো বন্ধকত ৰাখিছিল, তেওঁ টকাখিনি ঘূৰাই নোপোৱাৰ বাবে আমাৰ ঘৰটোকে বিক্ৰী কৰি দিলে, আৰু আমাক ঘৰৰ পৰা উলিয়াই দিলে। যেতিয়া ভনিতাই এই কথাটো গম পালে, তাই এখন গাড়ী লৈ আহিল আৰু আমাক সকলোকে চহৰলৈ বুলি লৈ গ'ল, য'ত এটা ঘৰ আছিল। আমি যেতিয়া ঘৰৰ ভিতৰলৈ গ'লোঁ, ঘৰটো দেখি আমি সকলোৱে আচৰিত হৈ পৰিছিলোঁ। দেউতাই তেতিয়া ভনিতাৰ মূৰত হাত থৈ ক'লে যে মোৰ ছোৱালীয়ে এতিয়া আমাৰ সকলোৰে ভাগ্য সলনি কৰিলে, আৰু মই সকলোকে গৌৰৱেৰে ক'ম যে মোৰ ছোৱালীয়ে মডেলিং কৰে। কিন্তু তাই ক'লে যে দেউতা, এতিয়া একো নক'বা। মই মাত্ৰ কামটো আৰম্ভ কৰিছোঁহে, আৰু সকলোৱে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিব। মানুহৰ ঈৰ্ষা হ'বলৈ আৰম্ভ কৰিব। সেইবাবেই তুমি এতিয়া কাকোৱে একো নক'বা। এতিয়া এই ঘৰটো তোমাৰ, তুমি ইয়াত এতিয়া শান্তিৰে থাকিবলৈ পাৰিবা। এতিয়া মোৰ কামত বহুত দেৰি হৈ গৈছে, মই এতিয়া যাওঁ। আজি বহুত কাম আছে বাবে আজি মই তাতেই থাকিম। তাৰপিছত এতিয়া সকলোৱে আনন্দতে তাই কোৱা কথাবোৰত কোনেও গুৰুত্ব নিদিলে। আমাৰ সকলোৰে সুখৰ স্বাৰ্থত কোনোবাই নিজৰ সন্মান আৰু মৰ্যাদা ত্যাগ কৰিলে। মা সম্পূৰ্ণৰূপে এতিয়া সুস্থ হৈ উঠিছিল। দেউতাই মোৰ বিধৱা বাইদেউক বিয়া দিলে। মোৰ দ্বিতীয়জনী ভনীৰো বিয়া হৈ গৈছিল, আৰু তাৰপিছত তৃতীয় আৰু একেৰাহে সৰু ভনীৰ বিয়াও হৈ গৈছিল। আমাৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে আমাৰ ভাগ্য সলনি হ'বলৈ ধৰিছিল, য'ত আগতে কোনোৱে আমাৰ ঘৰলৈ কোনো সম্পৰ্ক লৈ নাহিছিল, আৰু এতিয়া আমাৰ বাবে সম্পৰ্কৰ লাইন লাগিছিল, আৰু আমাৰ গাঁৱৰ মানুহবোৰে নিজে দেউতাক লগ কৰিবলৈ আহিছিল। এতিয়া এনেকৈ মোৰো বিয়াৰ দিন ওচৰ চাপি আহিল। মই ভনিতাক ক'লোঁ, মোৰ বিয়াৰ দিনা তুমি মোৰ কাষতে থাকিবা। তাই মোক ক'বলৈ ধৰিলে যে তুমি মোৰ মৰমৰ বা, আৰু তাতোকৈ তুমি মোৰ এজনী ভাল বান্ধৱী। তুমি মোক প্ৰতিশ্ৰুতি দিয়া যে যেতিয়াই মোক জীৱনত তোমাৰ প্ৰয়োজন হ'ব, তেতিয়াই তুমি মোৰ সহায়ৰ বাবে আহিবা। মই ক'লোঁ, তুমি কি কথা কৈছা? তুমি মোৰ সৰু ভনী, মই তোমাক প্ৰতিটো অসুবিধাত সহায় কৰি যাম। মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ।
মই মোৰ বিয়াৰ দিনা তাইৰ বাবে অপেক্ষা কৰি থাকিলোঁ, কিন্তু তাই মোৰ ওচৰলৈ নাহিল। গতিকে মই তাইক ফোন কৰিলোঁ। তাই ক'বলৈ ধৰিলে যে মোৰ কাম বহুত বেছি, মই আহিবলৈ নোৱাৰোঁ। এতিয়া তাই ঘৰলৈ প্ৰায় নহাই হ'ল, আৰু আহিলেও তাই ৰাতি আন্ধাৰত আহিছিল। এদিন তাই ঘৰলৈ আহি আমাক সকলোকে মাতি ক'লে যে তাই হেনো দেশৰ বাহিৰলৈ যাব। দেউতাই তেতিয়া ক'লে যে আই ভনিতা, আমাক এৰি যোৱাৰ তোমাৰ কি প্ৰয়োজন আছে? এতিয়া তুমি এই কামটো এৰি দিয়া, যিহেতু আজিলৈকে আমি তোমাক মডেলিং কৰা দেখাই নাই। কিন্তু এতিয়া আমাৰ একোৰে অভাৱ নাই, তুমি সকলোৰে দায়িত্ব পালন কৰিলা। এতিয়া তুমি নিজৰ কথা ভাবা। আমি তোমাৰ বিয়াখন চাবলৈ বিচাৰিছোঁ। তোমাৰ নিচিনা এজনী ছোৱালীক নিবলৈ এজন ৰাজকুমাৰহে আহিব লাগিব। এই কথাটো শুনি তাই হাঁহিবলৈ ধৰিছিল, কিন্তু এতিয়া তাইৰ হাঁহি আগৰ দৰে নাছিল। তাইৰ হাঁহিটোত এতিয়া বিষাদৰ প্ৰতিফলন ঘটিছিল। বহুত হেৰুৱাই পেলোৱা যেন অনুভৱ হৈছিল। যোৱাৰ সময়ত তাই মোক সাৱটি ধৰিলে। তাইৰ মুখখন দেখি এনেকুৱা লাগিছিল যেন তাই আমাৰ সকলোৰে পৰা কিবা এটা নিশ্চয় লুকুৱাবলৈ চেষ্টা কৰিছে। মই তাইক ক'লোঁ, ভনিতা, তুমি আমাৰ সকলোৰে বাবে তোমাৰ জীৱনৰ ইমান বছৰ নষ্ট কৰিলা। এতিয়া তুমি নিজৰ কথাটো চিন্তা কৰা। যদি সম্ভৱ হয় তেনেহ'লে ওলাই আহা সেই জলাশয়টোৰ পৰা। তাই পৰিয়ালৰ সকলো সদস্য সুখী আৰু ভনীয়েকহঁতৰ সুখ হোৱাটো বিচাৰিছিল। তাই আমাৰ প্ৰত্যেকৰে নামত বেংক একাউণ্ট খুলি দিছিল। প্ৰতিমাহে সকলোৰে একাউণ্টত অলপ অলপ টকা ভৰাই দিছিল। সেইবাবে মোৰ বাই ভনীহঁতৰ স্বামী আৰু তাইৰ শহুৰেকৰ ঘৰৰ মানুহে তাইক বহুত সন্মান কৰিছিল। মই মোৰ পচন্দমতে বিয়া কৰিছিলোঁ। মোৰ স্বামী এটা সৰু কোম্পানীত কাম কৰিছিল। মোৰ স্বামীয়ে মোৰ লগত যৌতুক আনিবলৈ মানা কৰি দিছিল, কাৰণ তেওঁ বহুত সহজ সৰল আছিল আৰু বেলেগৰ বস্তু কেতিয়াও আশা নকৰিছিল। মোৰ ভনীবোৰে মোৰ স্বামীক বৰ বেছি সন্মান নকৰিছিল, কাৰণ আমি পইচা পোৱাৰ পৰাই মোৰ বাই ভনীহঁতৰ আচৰণো সলনি হৈ গৈছিল। ভনীতাই মোক সুধিলে যে তোমাক একো নালাগে। মই তাইক ক'লোঁ যে মই মোৰ আগৰ ভনীতাজনীক ঘূৰাই লাগে, যিয়ে আগতে সৰু সৰু প্ৰতিটো কথাতে মুকলিকৈ হাঁহিছিল। সেয়েহে বহুদিন হ'ল তোমাক হাঁহি থকা দেখা নাই। তাৰপিছত ভনীতাই আমাৰ সকলোৰে পৰা বিদায় লৈ গুচি গ'ল। যোৱাৰ সময়ত তাই মা আৰু দেউতাক কেইখনমান কাগজ আৰু ATM কাৰ্ডটো দিলে, যাতে প্ৰয়োজন হ'লে টকা উলিয়াই আনিবলৈ পাৰিব। কোনেও কেতিয়াও সোধা নাছিল যে তাই ইমান টকা ক'ৰ পৰা পায়। মই যদি কেতিয়াবা সুধিবলৈ বিচাৰোঁ, তেতিয়া মোৰ পৰিয়ালৰ সকলোৱে কয় যে তুমি ভনীৰাক সন্দেহ কৰিছা, যিজনী ভনীয়ে আমাক সকলোকে দৰিদ্ৰতাৰ জীৱনৰ পৰা আনি বিলাসিতাৰে এটা জীৱন দিছে, সমাজত এটা স্থান দিছে। তাইৰ বিষয়ে এতিয়া তুমি উল্টা পুল্টা কথাবিলাক নক'বা। মই ভনীতাক লৈ বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু স্বামীৰ ঘৰলৈ উভতি আহিলোঁ। মই চিন্তাত থকা দেখি মোৰ স্বামীয়ে ক'লে যে তুমি কিয় চিন্তা কৰিছা? প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ কৰ্মৰ বাবে দায়বদ্ধ। নিজৰ বাই ভনীৰ দুখবিলাক দেখি বহুত কষ্ট হয় মনত, য'ৰ পৰা তাইক মৃত্যুৰ বাহিৰে একোৱেই উলিয়াই আনিব নোৱাৰে। বছৰবিলাক এনেকৈ পাৰ হৈ গৈছিল আৰু মই ভনীতালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু তাই কেতিয়াও নাহিল আৰু মোৰ ঘৰত এজনী ছোৱালী জন্ম হ'ল। এতিয়া মই তাইৰ নামটো ৰাখিছিলোঁ মানসী। কিছু বছৰ পিছত ভনীতালৈ বাট চাই চাই মাৰো মৃত্যু হৈ গ'ল। কোনোৱে একো গম নাপালে তাই ক'ত আছে। হঠাতে এদিন গম পালোঁ যে ভনীতাৰ হেনো এটা দুৰ্ঘটনাত মৃত্যু হৈছে, কিন্তু মোৰ মনে এই কথাটো সম্পূৰ্ণৰূপে মানি ল'বলৈ সাজু নাছিল। মই সদায় অনুভৱ কৰিছিলোঁ যে তাই জীয়াই আছে। মা মৰাৰ কিছুদিন পিছত মোৰ স্বামীৰ মৃত্যু ঘটিল। হয়তো মোৰ ভাগ্যত সিমানখিনি সুখ লিখা আছিল। দুখ আৰু চকুৰ পানীৰে মাহবোৰ বছৰলৈ পৰিণত হ'ল, আৰু যেতিয়া মোৰ ছোৱালীজনীৰ 14 বছৰ হ'ল, তেতিয়া এদিন মোলৈ ভনীতাৰ ফোন আহিল। ইমান বছৰ পিছত তাই মোলৈ ফোন কৰিছিল, গতিকে মই দৌৰা দৌৰি কৰি তাইক লগ কৰিবলৈ গ'লোঁ। সেইটো সময়ত তাই হস্পিটেলত আছিল। মোক সাৱটি ধৰি তাই বহুত কান্দিছিল। তাইৰ এজনী ছোৱালী জন্ম হৈছিল। সেইটো সময়ত তাইক দেখি বৰ দুৰ্বল যেন অনুভৱ হৈছিল মোৰ এনে লাগিছিল যেন তাই মোৰ ভনীতা নহয়, আন কোনোবাহে মহিলা। মুখৰ আধা অংশ সম্পূৰ্ণৰূপে জ্বলি গৈছিল। মই তাইক সুধিলোঁ যে এইবোৰ কি? তুমি কিয় কেতিয়া বিয়া হৈ গ'লা? আৰু তুমি জীয়াই আছা বুলি কেতিয়াও আমাক কোৱাই নাছিলা। তেতিয়াহ'লে তুমি মৰা বুলি মানুহে কিয় ক'লে? তাই নিজৰ হাত দুখনলৈ চাবলৈ ধৰিলে আৰু মোক ক'লে যে বাইদেউ, মই জানি বুজি এই পথটো বাছি লৈছোঁ। মই নিজৰ ইচ্ছামতে প্ৰাণ আহুতি দিছিলোঁ। কোনেও গম পোৱা নাছিল যে আচলতে মই কি কৰোঁ। সেইটো সময়ত মাৰ অৱস্থাটো মই চাই থাকিবলৈ পৰা নাছিলোঁ। সেয়েহে মই বান্ধৱী ককায়েকৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে যে মডেলিং কৰাৰ আগতে মই তোমাৰ অভিনয় চাবলৈ বিচাৰোঁ। তেতিয়া মই ক'লোঁ যে অনুগ্ৰহ কৰি আপুনি মোক সোনকালে কওক যে মই কি কৰিব লাগে, কাৰণ মই টকা হস্পিটেলত দিবলৈ লাগে। মোৰ মাৰ অপাৰেশ্যন হ'বলৈ আছে। তেতিয়া মানুহজনে ক'লে যে যদি তোমাক ইমান সোনকালে টকা লাগে, তেন্তে টকাখিনি লোৱা।
আৰু মই টকা লৈ হস্পিটেললৈ বুলি আহি গ'লোঁ। কিন্তু টকাখিনি দিয়াৰ আগতে মানুহজনে যিটো চৰ্ত দিছিল, সেই চৰ্তটো শুনি পৃথিৱীৰ সকলো পুৰুষৰ প্ৰতি মোৰ বিশ্বাস হেৰাই গৈছিল। তুমি ঠিকে কথাই কৈছিলা যেতিয়া তুমি কৈছিলা যে কোনো লাভ নোহোৱাকৈ কোনেও কাকো সহায় নকৰে, আৰু বিশেষকৈ দুখীয়া ছোৱালী। তাৰপিছত যেতিয়া তেওঁ মোৰ ওপৰত সন্তুষ্ট হ'ল, তেতিয়া তেওঁ মোক বেচালৈ বিক্ৰী কৰিলে। তাতেই গম পালোঁ যে কিমান নিৰীহ ছোৱালীক নিজৰ স্বীকাৰ কৰি লৈছে, আৰু তাৰপিছত মই সকলো অকলে সহ্য কৰি থাকিলোঁ। এনেকৈ সময়বিলাক পাৰ হৈ গ'ল। মই বহুত টকা পাবলৈ ধৰিছিলোঁ, কিন্তু মই মোৰ সম্পূৰ্ণ মূল্যৱান সম্পদ হেৰুৱাই পেলালোঁ। এতিয়া মই বুজি পাইছিলোঁ যে মই এটা সন্মানজনক জীৱন কটাবলৈ নোৱাৰিম। সেইবাবেই ভাবিছিলোঁ যে মই কেতিয়াও মোৰ পৰিয়ালৰ সদস্যক এই বিষয়ে নকওঁ। তোমালোকৰ সকলোৰে সংসাৰ হৈ গৈছিল। তোমালোকৰ সংসাৰ দেখি মোৰো এনে লাগিছিল যেন মোৰ স্বামী আৰু সন্তান থাকিলেহেঁতেন, কিন্তু মোৰ কামৰ কথা মনত পৰে। যদি মই এইটো কাম নকৰিলোহেঁতেন, তেনেহ'লে মোৰ মা আৰু দেউতাৰ আৰু ভনীহঁতৰ কি অৱস্থা হ'লহেঁতেন। কোনেও তোমালোকৰ কথা নাজানে, কাৰণ মই কাকোৱে মোৰ পৰিয়ালৰ সদস্যৰ বিষয়ে একো কোৱা নাছিলোঁ। সেইকাৰণেহে মই কাৰোৰে আগত নোলাওঁ, কাৰণ ৰাতিৰ আন্ধাৰত মোৰ গ্ৰাহক হোৱা মানুহবোৰ দিনৰ পোহৰত ভদ্ৰতাৰ অভিনয় কৰি ঘূৰি ফুৰে। আৰু এনেকৈ এদিন ফাঁকি মাৰি ঘৰৰ পৰা একেবাৰে গুচি আহিছিলোঁ। বছৰবোৰ এনেকৈ পাৰ হৈ গ'ল। এদিন নতুন ছোৱালী এজনী বেশ্যালয়লৈ আহিল। এতিয়া তাই মোক হিংসা কৰিছিল আৰু মোৰ ঠাই তাই ল'বলৈ খুজিছিল। এদিন তাই মোৰ মুখখন জ্বলাই দিলে। যেতিয়া মোৰ জ্ঞান আহিছিল, মই নিজৰ কথা চিন্তা কৰা নাছিলোঁ, কাৰণ মোৰ নিজৰ শৰীৰটোৰ প্ৰতি কোনো মোহ মায়া নাছিল। তাৰ পিছত যেতিয়া তেওঁলোক মোৰ পৰা কোনো লাভৱান নোহোৱা হ'ল, তেতিয়া তেওঁলোকে মোক তাৰ পৰা বাহিৰলৈ উলিয়াই দিলে। মোক বেশ্যালয়ত এৰি যোৱা মানুহজনৰে ছোৱালী আছিল, যাৰ কাৰণে মই সেই ঠাইৰ পৰা ওলাই আহিছিলোঁ। এতিয়া নিজৰ জীয়েকক বেশ্যালয়ত দেখি মানুহজন পাগল হৈ গ'ল। তেওঁৰ এই কাৰ্যৰ শাস্তি পাইছিল তেওঁ। জীয়েকেও এতিয়া সেই একে কামেই কৰিব লগা হৈছিল। সমাজৰ প্ৰতিটো ঘৰতে কিবা নহয় কিবা এটা কাহিনী থাকে। কিছুমানৰ লগত ভাল হয় আৰু কিছুমানৰ লগত বেয়া হয়, আৰু কোনোবাই সন্মান বচাবলৈ লুকুৱাই ৰাখে। হয়তো সেইদিনা মই মৰিলোহেঁতেন, কিন্তু এজন মানুহে মোক ৰক্ষা কৰিলে। যেতিয়া মই তেওঁক মোৰ নিজৰ সকলো কথা ক'লোঁ, তেতিয়া তেওঁ মোক ক'লে যে মোক বিয়া কৰাবানে, কাৰণ তেওঁ মোৰ দৰে পৰিস্থিতিৰ চিকাৰ হৈছিল। এতিয়া তেওঁ মোক বিয়া কৰাইছিল মোৰ অতীত আৰু জ্বলি যোৱা মুখখনকে লৈ। মোৰ বিয়াৰ 2 বছৰ হ'ল, যেতিয়া ডাক্তৰে মোক ক'লে যে মই মাক হ'বলৈ ওলাইছোঁ। খবৰটো পোৱাৰ লগে লগে মোৰ ভয় হ'বলৈ ধৰিছিল, কাৰণ মই জানিছিলোঁ যে যদি মোৰ ছোৱালীজনী জন্ম হয়, তেন্তে বেশ্যালয়ত গম পাব, আৰু সিহঁতে মোৰ পৰা তাইক কাঢ়ি লৈ যাব। মই মোৰ স্বামীক ক'লোঁ যে আমি ইয়াৰ পৰা পলাব লাগিব, আৰু মোৰ কথা সঁচা হ'ল। তেওঁলোকে এতিয়া আমাৰ পিছা কৰিবলৈ ধৰিছিল। মাত্ৰ 2 মাহৰ আগতে মোৰ স্বামীৰ মৃত্যু হয়। তেওঁ বৰ ভাল এজন ব্যক্তি আছিল, আৰু মোক বহুত ভাল পাইছিল। মোৰ অতীতৰ জীৱনক লৈ তেওঁ কেতিয়াও ঠাট্টা কৰা নাছিল। তেওঁ মোক কৈছিল যে ভনিতা, তুমি মোৰ প্ৰথম আৰু শেষ প্ৰেম। তুমি জানানে, তেওঁ মোক সৰুৰে পৰাই ভাল পাইছিল। তেওঁ আগতে হেনো আমাৰ গাঁৱত থাকিছিল। কামৰ বাবে তেওঁ ঘৰৰ বাহিৰলৈ গৈছিল, আৰু সেইটো সময়তে আমি তাৰ পৰা আন এটা ঘৰলৈ শ্বিফ্ট হৈছিলোঁ। তাৰ ইমান বছৰৰ পিছত এতিয়া তেওঁ মোক লগ পাইছিল। এতিয়া ইয়াত যদিও তেওঁক লগ পাইছিলোঁ, কিন্তু ভগৱানে আমাক একেলগে মাত্ৰ কেইবছৰমানহে থাকিবলৈ দিলে, আৰু তেওঁক মোৰ পৰা কাঢ়ি লৈ গ'ল। আজি মোৰ ছোৱালীজনী জন্ম হ'ল। কাইলৈ যেতিয়া তাই ডাঙৰ হৈ উঠিব, আৰু কোন আছিল তাইৰ মাক, গতিকে তাই মোক ঘৃণা কৰিবলৈ ধৰিব। সেইবাবেই মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি মাক হৈ তাইৰ লালন পালন কৰিবা, আৰু কেতিয়াও তাইক ভনিতা হ'বলৈ নিদিবা। তাৰপিছত মোৰ মৰমৰ ভনিতাজনীৰ মৃত্যু হ'ল, আৰু মই এই শিশুটিক মোৰ ঘৰলৈ লৈ আনিলোঁ। যেতিয়া তুমি কৈছিলা যে মই সন্তান জন্ম দিছোঁ, তেতিয়া তোমাৰ কথাটো শুনি মোৰ মনটো ঠিকেই লাগিছিল, আৰু সেইবাবেই তোমাৰ সকলো বেয়া ব্যৱহাৰ মই সহ্য কৰি আহিছিলোঁ, আৰু লগতে সেই শিশুটিক সকলোৰে ভয়ৰ পৰা লুকুৱাই ৰাখিছিলোঁ। মোৰ ভয় হৈ গৈছিল যে কোনোবাই মোৰ পৰা ভনিতাৰ চিনটো কাঢ়ি লৈ যাব বুলি। মায়ে দিয়া তেওঁৰ সেই কাহিনীবিলাক বৰ্ণনা কৰি বহুত কান্দিবলৈ ধৰিছিল। এতিয়া মই উপলব্ধি কৰিছিলোঁ যে আচলতে মাক লৈ মই কিবিলাক কথা ভাবি আছিলোঁ। মাক লৈ মোৰ মনোভাৱ সলনি কৰিলোঁ। মই এতিয়া মাক ক্ষমা খুজিলোঁ। আমি সেইখন কলনী এৰি বেলেগ এখন চহৰলৈ গুচি আহিলোঁ, য'ত আমাক কোনেও চিনি নাপায়। আমাৰ মা কথামতেই আমি দুয়ো ভনীৰে বিয়া হ'লোঁ, আৰু কোনেও কেতিয়াও গম নাপালে যে মোৰ সৰু ভনী মোৰ মাহীৰ ছোৱালী হয়, যাক মই সদায় অবৈধ বুলি গণ্য কৰি আহিছিলোঁ। মাৰ দুখটো বৰ ডাঙৰ আছিল। জীৱনত বহুত কষ্ট ভোগ কৰিছিল তেওঁ। প্ৰতিজন মানুহৰ জীৱনত বহুত কষ্ট থাকে। বহুতো এনে কাহিনী থাকে, যাক আমি জানিবলৈ কেতিয়াও চেষ্টা নকৰোঁ।
কাৰণ আমি ভাবোঁ আমাৰ নিজৰ দুখেই বহুত। আনৰ দুখৰ কথানো শুনি কি হ'ব? আমি কাৰোৰে কাৰণে একো কৰিবলৈ নোৱাৰোঁ। পাৰিলে আপোনাৰ কথাৰে অন্ততঃ তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিব। আমাৰ মৰমৰ কেইটামান শব্দৰে কাৰোবাৰ চকুলো বন্ধ হ'ব পাৰে আৰু কাৰোবাৰ জীৱনটোও ভাল হ'ব পাৰে, আৰু এনেকৈ কোনোবাই জীয়াই থাকিবলৈ আৰম্ভ কৰিবলৈও পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰি যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।